নমস্কাৰ, আসসালামু আলাইকুম। মই মছলাম উদ্দিন মণ্ডল, মই টাইমছ এনি 24-ৰ স্বত্বাধিকাৰ। মোৰ সৈতে আজি উপস্থিত আছে মোৰ টাইমছ এনি 24-ৰ কাৰ্যালয়ত আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক তথা আমাৰ ধুবুৰী জিলাৰ ইনচাৰ্জ তেখেতৰ আমি কিছু অৰাজনৈতিক সংগঠন সম্পৰ্কে কিছু আলোচনা কৰিম। তেখেতৰ লগত আমি তেখেতৰ পৰিচয়টো দিয়াৰ কাৰণে অনুৰোধ ৰাখিছোঁ। হয়, মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ধুবুৰী জিলা সমিতিৰ তত্ত্বাৱধায়ক তথা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত কাম কৰি আছোঁ। আচ্ছা, আপোনালোকে যিহেতু অৰাজনৈতিক সংগঠন কৰে, তো অৰাজনৈতিক সংগঠনৰ সমাজত বৰ্তমান যুগত বহুত ভূমিকা আছে। এই অৰাজনৈতিক সংগঠন সম্পৰ্কে আপোনালোকে কি ধাৰণা আৰু কি মনোবৃত্তিৰ অৰাজনৈতিক সংগঠন কৰিলে? যিহেতু অসমত বহুত অৰাজনৈতিক সংগঠন আছে, যেনেকৈ নেমচু, আমচু আৰু বহুতো এবি আমচু, আছু, বহুত অৰাজনৈতিক সংগঠন থকাৰ সত্ত্বেও আপোনালোকে কিয় আকৌ এটা অৰাজনৈতিক সংগঠন নতুনকৈ ক'ব লাগিলে নতুনেই হয়, ইয়াৰ জন্ম হয়তো বেছিদিন হোৱা নাই, কিয় আপোনালোকে অনুভৱ কৰিলে যে অসমত আৰু এটা অৰাজনৈতিক সংগঠনৰ প্ৰয়োজন? হয়, আপোনালোকে জানে যে অসমখনৰ ভিতৰত বসবাস কৰা আমাৰ যিসকল ব্যক্তিয়ে বসবাস কৰে প্ৰতিজন ব্যক্তিৰ জাতীয় সংগঠন আছে আৰু ঠিক যেনিবা সংখ্যালঘু ৰাইজৰ আমচু ছাত্ৰ সংগঠন আছে। কিন্তু আপোনালোকে যদি পাৰ্থক্য কৰে যে আমাৰ ভাৰত স্বাধীনৰ পিছতে এতিয়ালৈকে তেনেকুৱা এটা সংগঠন ওলোৱা নাই, জাতীয় সংগঠন, যি সংগঠনে অকল ছাত্ৰক নহয় সকলো মানুহক প্ৰতিনিধিত্ব কৰিব। আৰু সেই লক্ষ্য আগত ৰাখি 2012 চনত আমচুৰ প্ৰাক্তন সভাপতি নজিৰুদ্দিন চাহাবৰ নেতৃত্বত 2012 চনত এটা সংগঠনৰ জন্ম হয় আৰু সেই সংগঠনটোৰ নাম দিয়া হৈছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। আৰু এই আপোনালোকে যদি চায়, এই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদটো এই কাৰণেই জন্ম দিয়া হৈছে যে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে আমি সংখ্যালঘু ছাত্ৰ সন্থা যেনেকৈ আমচু, এই আমচু আমি যেতিয়া কৰাৰ পিছত কিছুমান মানুহ ৰখি যায়, যিসকলে নেকি তেওঁলোকে ছাত্ৰ অৱস্থাৰ পৰা সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ নকৰে। আৰু সেইখিনি যিখিনি মানুহ ছাত্ৰ সংগঠন নকৰা ব্যক্তিসকলৰ যি জাতীয় সত্তা, যি চিন্তাধাৰা, সেইখিনি আমি অটুট ৰাখিবলৈ আমি এই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ জন্ম লৈছোঁ। আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ আপোনালোকে ইতিমধ্যে সকলোৱে অৱগত যে যিমান অসমত জাতীয় সংগঠন আছে তাৰ ভিতৰত অন্যতম এটা জাতীয় সংগঠন হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। আৰু ইয়াৰ ভূমিকা, ইয়াৰ সভাপতিজন আপোনালোকে জানে, যিজন ব্যক্তিয়ে দিনে নিশাই সকলো সময়ত ৰাইজৰ কাষত থাকে। আৰু আপোনালোকে ইতিমধ্যে কেইদিনমান আগতেও দেখিবলৈ পাইছে যে এই আমাৰ গুৱাহাটী সোণাপুৰত যি ঘটনা উচ্ছেদ অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছিল, সেই উচ্ছেদত যিজন ব্যক্তিয়ে সকলো সময়ত আপ্ৰাণ চেষ্টা কৰিছিল সেই দুখীয়া ৰাইজৰ কাষত যাবলৈ, সেইসকলৰ বুজ ল'বলৈ, সেইজন ব্যক্তিয়ে হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মহম্মদ আলী খলিফা ডাঙৰীয়া। আৰু তেখেতে সকলো সময়ত সক্ৰিয়ভাৱে কাম কৰি আছে, নিশ্চয় আপোনালোকেও অৱগত। ইয়াৰ মাজত আপোনালোকেতো ইয়াত আমি নামনিত যিখিনি চাইছোঁ যে অসম সংখ্যালঘু সংগ্ৰাম সংগঠনটো ঠিকেই আছে, ইয়াৰ মাজতে আৰু দুটা ফৌজ, এইটো আমি কেন্দ্ৰীয় কমিটিতো তেনেকুৱা চাইছোঁ আৰু আমাৰ যিখিনি ধুবুৰী জিলা কমিটিতো দুটা ভাগ আছে। ইয়াৰ আঁৰত কি যে ইয়াত কোনো পদবী লৈ টনজোৰা চলি আছে নেকি? হয়, আপুনি যিটো কোৱেশ্যন কৰিছে ঠিকে আছে। আমি আপোনালোকে জানে যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত যেনেকৈ যদি আপুনি ধুবুৰীৰ ক্ষেত্ৰত চিন্তা কৰে, হয়তো মানুহে মোকেই কয় যে সংখ্যালঘু সংগ্ৰাম পৰিষদত কৰোঁ। ঠিক একেধৰণে গোটেই অসম বেছে যদি আপুনি সংখ্যালঘু সংগ্ৰাম পৰিষদক কাৰোবাক সোধে, তাতে এটাই মাত্ৰ উত্তৰ পাব যে মহম্মদ আলী খলিফা, কাৰ্যকাৰী সভাপতি আবু বকৰ ছিদ্দিক, সাধাৰণ সম্পাদক নাজিৰ আহমেদ, সাধাৰণ সম্পাদক ক্ৰমান্বয়ে আমাৰ সন্মানীয় সাধাৰণ সম্পাদক আব্দুল হামিদ, তেনেকৈ আমাৰ
আলী আকবৰ মিয়া তেখেতে আমাৰ মুখ্য উপদেষ্টা, আমাৰ নাজিৰ চৰকাৰ ডাঙৰীয়া তেখেতে আমাৰ মুখ্য উপদেষ্টা, তেনেকৈ তেওঁলোকক চিনি পায়। কিন্তু এই বিভাজন ভাগে ভাগে যিটো কথা আপুনি কৈছে, ঠিক আপুনি লক্ষ্য কৰিব যে যেতিয়াই কোনোবা এটা সংগঠন যেতিয়া শক্তিশালী ৰূপত ৰাইজৰ কাষত থিয় দিবলৈ সক্ষম হয়, ঠিক সেই সময়ত কিছুমান দুষ্টচক্ৰই এটা ষড়যন্ত্ৰমূলকভাৱে হয়তো সেই সংগঠনটো ভাগ ভাগ কৰাৰ চেষ্টা অব্যাহত ৰাখে। কিন্তু হয়তো বহুত সংগঠনৰ ভাগ ভাগ হৈছে, এনেকুৱা নহয় যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেই প্ৰথম ভাগ, এইটোও নহয়। আমচু আমি সকলোৱে জানো, আমচু আমাৰ জাতীয় সংগঠন, ছাত্ৰ সংগঠন, আমাৰ সকলোৰে প্ৰিয়। সেই সংগঠনটোকো কোনোবাই নহয় কোনোবাই কেইবাবাৰো ভাগ ভাগ কৰিলে, কিন্তু সেইবিলাক এদিন নহয় এদিন ধ্বংসও হৈছে। গতিকে আমি আশাবাদী যে আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ এতিয়াও ভাগ ভাগ তেনেকৈ হোৱা নাই। কিছুমান ব্যক্তিয়ে অপচেষ্টা চলাইছিলে, কিন্তু তেওঁলোকে ইতিমধ্যে আমি ক'বই পাৰোঁ যে তেওঁলোকে নিশ্চয় হ'বলৈ সক্ষম হৈছে। আচ্ছা, আপোনালোকে অৰাজনৈতিক সংগঠন কৰি আছে, ঠিকেই আছে, কিন্তু আপোনালোকৰ বৰ্তমান প্ৰেক্ষাপটত বা বৰ্তমান অসমৰ যি জ্বলন্ত সমস্যা, এই বিষয়ত আপোনালোকে অৰাজনৈতিক সংগঠনৰ হয় আমাৰ সাধাৰণ যিখিনি নিষ্পীড়িত, পদদলিত আৰু নিৰ্যাতিত জনসাধাৰণ, এই মানুহখিনিক আপোনালোকে কেনে সাহাৰা আৰু কেনেধৰণৰ সহায় সহযোগিতা কৰিব? আৰু অৰাজনৈতিক সংগঠনৰ আমি যিখিনি ভূমিকা পাইছোঁ যে কিছুমান সংগঠনৰ কিছুমান ব্যক্তি আছে, সব সংগঠনে সমান নহয়, সিহঁতে নামত 2-4জনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকে, বাকী কোনো বেকগ্ৰাউণ্ড, বাকী তেনেকুৱা আঞ্চলিক সমষ্টি ব্লক কমিটি নাই। এনে পেডত আৰু চিলমহৰত সিহঁতে সংগঠন চলাই থাকে, আৰু সিহঁতে মানে পেপাৰে পত্ৰিকা সিহঁতে সাংগঠনিক কাম কাজ কৰে। এইটো কি অৰাজনৈতিক সংগঠনৰ ভূমিকা হয় নেকি? এই বিষয়ে আপুনি কি কয়? প্ৰথম কথা হৈছে সংগঠনটো এইটোৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি ৰাইজৰ কামত কিমানখিনি মাত মাতিলে, কিমানখিনি সক্ৰিয়ভাৱে কাম কৰিলে, আপুনি ৰাইজৰ সমস্যাক লৈ মাত মাতিলে নে নাই, এইসমূহ সমস্যাৰ ওপৰতহে সংগঠনটোৰ মূল উদ্দেশ্য উপনীত হৈছেনে নাই এইটো আমাৰ নিৰ্ভৰ কৰে। যেনেকৈ আপোনালোকে জানে যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যি সময়ত বিলাসীপাৰা বা ধুবুৰী জিলাত এজন সদস্যও নাছিল, ঠিক সেই সময়ত কিন্তু মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত যোগদান কৰিছিলোঁ। আৰু কোনোবা ব্যক্তিয়ে যদিও কৰিছিল তেনেকুৱা সক্ৰিয়ভাৱে কাম কৰা নাছিল, আৰু সেই সময়ত মই জিলা সমিতিৰ কাৰ্যকাৰী এজন সদস্যহে মাত্ৰ আছিলোঁ। কিন্তু যিহেতু সংগঠনটোৰ এটা নিৰ্দিষ্ট এটা চিন্তাধাৰা আছে যে ৰাইজৰ হকে প্ৰতিটো মুহূৰ্তত কাম কৰি যাব লাগে, সেই উদ্দেশ্যটো মই সকলো সময়ত ফ'ল' কৰি আছিলোঁ। আৰু ক'ৰবাত যদি কাৰোবাৰ ঘৰত জুই লাগিছে, তাতো প্ৰথম গৈ মই বুজ লৈ তেওঁলোকৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছিলোঁ, তেওঁলোকৰ যি অফিচিয়েল কাম কাজ সেইখিনিত মই হেল্প কৰিছিলোঁ। এনেকৈ সকলো সময়ত সক্ৰিয়ভাৱে হৈ থকাৰ কাৰণেই মোক সেই সংগঠনৰ নেতৃত্বই মোক তাৰ পৰৱৰ্তী পৰ্যায়ত সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিলে জিলা সমিতিৰ। তাৰ পৰৱৰ্তী পৰ্যায়ত কাম চাই আমি কামত যে আগবাঢ়ি যাব লাগে বা আগবাঢ়ি যাব লগা হ'লে সাংগঠনিক দিশতো আমাক কিবা নিশ্চয় আমাৰ কিবা পাৱাৰ দিব লাগে, সেইখিনিৰ প্ৰতি চিন্তা ৰাখি তাৰ পিছৰবাৰ মোক জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিযুক্তি দিলে সাধাৰণ সম্পাদক। তাৰপিছত আকৌ জিলা সভাপতিও দায়িত্ব দিলে। এতিয়া আকৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক তথা ধুবুৰী জিলা সমিতিৰ আহ্বায়ক সমিতি যি গঠন কৰা হৈছে সেইটোৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্ত কৰিছে। ইয়াৰ মানে এইটোৱে বুজাইছে যে সংগঠন এনেকুৱা এটা বস্তু যি অৰাজনৈতিক সংগঠনে ৰাইজৰ হকে সকলো সময়তে মাত মাতে, সেই সংগঠনৰ নেতৃত্বকো মানুহ ভাল পায়, আৰু তাক যিয়ে কাম কৰে তাক সেই নেতৃত্বও তাকো ভাল পায়। এনেকৈ নহয় যে আমি পেড ইউজ কৰিলেই আমি সংগঠন কৰিব পাৰি, আমি সংবাদ মাধ্যমলৈ আহিলেই আমি সংগঠন কৰিব পাৰি, এইটো নহয়। তেনেকৈ ধৰিব গ'লে অসমত 150ৰো অধিক সংগঠন আছে, কিন্তু নাম কেইজনে জানে? এই নাম জনা যিকেইটা সংগঠন, এইকেইটা এনেই নাম কোনোবাই পেপাৰ পত্ৰিকাই দিয়া নাই, আৰু এনেই মানুহ শুনা নাই। এইটো সকলো সময়ত মাত মাতিছে, DC অফিচৰ কাৰ্যালয়ত গৈছে বা ৰাজপথত প্ৰতিবাদ কৰিছে ৰাইজৰ স্বাৰ্থ আদায়ৰ কাৰণে। সেইখিনি সময়ত যেতিয়া নিজৰ সংগঠনৰ নামটো লৈছে, তেতিয়াহে সেই সংগঠনটো মানুহে জানিবলৈ পাইছে। এতিয়া আপোনালোকে এই সংগঠনৰ মাধ্যম দি আপোনালোকে বৰ্তমান সমাজত অৰাজনৈতিক সংগঠন বুলিলে আমাৰ যিখিনি ভিতৰুৱা
আপোনালোকৰ যিখিনি কৰ্মী আছে সেই কৰ্মীখিনি নাজানে যে অৰাজনৈতিক সংগঠনৰ ভূমিকা কি আৰু সাধাৰণ ৰাইজৰ হয় সেই অৰাজনৈতিক সংগঠনে কি কৰিব লাগে আৰু মানুহৰ বিপদ আপদৰ সময়ত অৰাজনৈতিক সংগঠনে কি কি সিহঁতক সহায় সহযোগিতা কৰিব লাগে এইখিনি হয়তো কিছুমান কৰ্মীয়ে নাজানে আৰু আপোনালোকে ছ'চাইটিৰ হয় আৰু সমাজৰ হয় কি ভূমিকা আৰু কি সহায় সহযোগিতা কৰিব বৰ্তমান প্ৰেক্ষাপটত অসমৰ যি জ্বলন্ত সমস্যা এই সমস্যাৰ সময়ত আপোনালোকৰ কি ভূমিকা থাকিব হয় আপোনালোকে ইতিমধ্যে আপোনালোকে ভালকৈ জানে যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ যদিও ছাত্ৰ সংগঠন নহয় তথাপিও আমাৰ লক্ষ্য হৈছে সমাজৰ পৰা বাল্য বিবাহ বন্ধ কৰা সমাজৰ পৰা ড্ৰাগছ মুক্ত কৰা সমাজত যাতে ড্ৰাগছ কোনোবাই আসক্ত কৰিব নোৱাৰে সেইটোৰ প্ৰচেষ্টা অব্যাহত ৰাখা জুৱা মদ এইবিলাকৰ পৰা আঁৰত ৰাখা আৰু এইবিলাকৰ পৰা যেতিয়াই আমি মানুহখিনিক আঁতৰাই ৰাখিব পাৰিম তেতিয়াই আপোনাৰ মূল যি আমাৰ উদ্দেশ্য সেইটো পোহৰলৈ আহে সেইটো হৈছে শিক্ষাটো তেতিয়াই আহিব যেতিয়া কোনোবা ল'ৰা ছোৱালীৰ দেউতাকে ড্ৰাগছ সেৱন কৰা বন্ধ কৰিব তেতিয়াই তেওঁ ল'ৰা ছোৱালীৰ প্ৰতি চিন্তা আহিব আৰু তেতিয়াই তেওঁ সমাজৰ ভাল কামৰ দিশে লক্ষ্য কৰিব আৰু বিশেষকৈ যদিহে ক'ৰবাত নহয় ক'ৰবাত গৈ আমি সেইখিনিৰ পৰা আঁতৰি থাকিব লগা হয় অট'মেটিকলি সেই অঞ্চলখিনিৰ যিসকল যুৱচাম তেওঁলোখিনি বেয়া কামত লিপ্ত হ'ব আৰু বেয়া কামত তেওঁলোকে লিপ্ত হোৱা মানেই এইটো হৈছে যে তাৰ যি নেক্সট জেনেৰেশ্যন আহিব সেই জেনেৰেশ্যনে কিন্তু ভাল পথ বাছি নলয় গতিকে আমাৰ উদ্দেশ্য হৈছে যে সমাজৰ পৰা ড্ৰাগছ মুক্ত সমাজ গঢ়া আৰু মানুহৰ ন্যায়ৰ পক্ষত মাত মাতা বিশেষকৈ বিভিন্ন চৰঞ্চলত আপুনি এতিয়াও লক্ষ্য কৰিবলৈ পাব যে মাটি বাৰী আৰম্ভ কৰি বিভিন্ন ধৰণৰ ঝয় ঝামেলা হৈ থাকে এইখিনি হোৱাৰ উদ্দেশ্য এটাই যে তেওঁলোকে উপযুক্ত শিক্ষা লাভ কৰিব পৰা নাই তেওঁলোকৰ যি গুণগত শিক্ষা সেইখিনি লাভ কৰিব পৰা নাই সেইখিনি লাভ নকৰাৰ ক্ষেত্ৰত হয়তো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে অফিচিয়েল যিখিনি কাম সেইখিনি নকৰাৰ ক্ষেত্ৰত কোনোবাই হয়তো চালাক চতুৰুৱাল যিবিলাক আমি মানুহ বুলি কওঁ সেইসকল মানুহে সেইখিনি কৰি লৈছে আৰু সেইখিনি সহ্য নকৰাৰ ক্ষেত্ৰত তেওঁলোকে ৰাজনৈতিক বা আমাৰ অৰ্থনৈতিক বা এইবিলাক চিন্তা তেওঁলোকে বুজি নোপোৱাৰ কাৰণেই তেওঁলোকে কি কৰে শাৰীৰিকভাৱে মানুহক আক্ৰমণ কৰাৰ চেষ্টা কৰে আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ গৈ তেওঁলোকৰ ভৱিষ্যতে যিসকল জন্ম ল'ব বা জন্ম লয় সেইসকলৰ ভৱিষ্যত অন্ধকাৰৰ দিশলৈ গতি কৰে গতিকে আমাৰ উদ্দেশ্য এইটোৱে যে সমাজক প্ৰথমে গঢ় দিয়াৰ চেষ্টা কৰিলেই সমাজৰ মানুহক যিখিনি আছে তেওঁখিনি জুইত যেনেকৈ মোমবাতি জ্বলে এই মোমবাতি জ্বলি যেতিয়া শেষ হৈ আমাক পোহৰ দিয়ে ঠিক তেনেধৰণে আমি যদি নিজে বা আমাৰ যিসকল ব্যক্তি এতিয়া সমাজত দায়বদ্ধ হিচাপে কাম কৰি আছে তেওঁলোকে যদি নিজে জ্বলি পেলাই সেই মোমবাতিৰ দৰে যদি পোহৰ দিব বিচাৰে তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ সমাজত কেতিয়াবা নহয় কেতিয়া সমাজ আমাৰ পৰিৱৰ্তন হ'বলৈ সক্ষম হ'ব আমি সংবাদ মাধ্যমৰ মাজত আৰু 2-4টা কথা আপোনালোকক আমি ৰিকুৱেষ্ট কৰিম আৰু আপোনালোকক আমি যথেষ্ট সহায় সহযোগিতা কৰিম যে প্ৰথম বেদি হৈছে আমাৰ সমাজত যিখিনি অশিক্ষিতৰ হাৰ যিখিনি নাবালিকা ল'ৰা ছোৱালী সেই নাবালিকা ল'ৰা ছোৱালী যিখিনি উদ্যোগ ইটা ভাটাত কাম কৰি আছে কোনোবাই স্কুল নপঢ়ি সেইখিনি কৰ্মত নিয়োগ কৰিছে সেইখিনি ছাত্ৰ আৰু অৰাজনৈতিক সংগঠনৰ জৰিয়তে সেই মানুহখিনিক তাৰ পৰা সেই কৰ্মৰাজি যিখিনি উদ্যোগত কাম কৰি আছে তাৰ পৰা ৰিটাৰ্ণ আনি সেইখিনি যিহেতু আমাৰ চৰকাৰেও ৰাইট টু এডুকেশ্যনত এটা অধিকাৰ দিছে আপ টু 14 বছৰ বয়সলৈকে পঢ়া শুনা কৰাৰ সুবিধা কৰি দিছে গতিকে আপোনালোকৰ সংগঠনক আমি ছ'চিয়েল মিডিয়া আমাৰ সংবাদ মাধ্যমৰ মাজেদি আমি সহায় সহযোগিতা আৰু ডিমাণ্ড দিছোঁ আৰু দাবী জনাইছোঁ যে আপোনালোকে এইখিনি সমাজত ভিতৰুৱা অঞ্চলত যিখিনি নিৰক্ষৰ অঞ্চল সেই অঞ্চলখিনিত আপোনালোকে গায়ে গায়ে অলপ সোমাই কোন গাঁৱৰ কোন ল'ৰা ক'ত কাম কৰে ক'ত যায় স্কুলত যায় নে নাই আৰু তাৰ লগতে বাল্য বিয়া আৰু ড্ৰাগছৰ কথা আপুনি ক'লেই মই লগতেই নাবালিকা মানে যিখিনি শিশু শ্ৰমিক আছে শিশু শ্ৰমিকখিনি আপোনালোকে গড়মুৱা কৰি শিক্ষাৰ ফালে আপোনালোকে এইখিনি কাম কৰাৰ কাৰণে আমাক
কিবা সহায় সহযোগিতা কৰিব লাগিব হয় আপুনি যিখিনি কৈছে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা একেবাৰে কথাটো স্পষ্ট যে শিশু শ্ৰমিক এই শিশু শ্ৰমিক কেতিয়াও হ'ব নালাগে আৰু আমাৰ কথা যেহেতু স্পষ্ট যে কোনোবা ব্যক্তিয়ে যদি শিশু শ্ৰমিক মানে লগাইছে কামত সেইখিনি আমাক যাতে খবৰ দিয়ে আৰু আমি তাৰ যি আইনগত ব্যৱস্থা আমি সেইখিনি ল'বলৈ চেষ্টা কৰিম আৰু অকল আইনগত ব্যৱস্থা ল'লেই নহ'ব আমাৰ মানুহখিনি যিহেতু দুখীয়া মানুহ তেওঁলোকেও হয়তো বাধ্যত পৰি কোনোবাই হয়তো ল'ৰা ছোৱালীখিনিক কামত লগাব লগা হয় ঠিকেই কিন্তু আমাৰ কথা স্পষ্ট যদি কোনোবা ব্যক্তিয়ে এতিয়া আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি কথাটো স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যদি কোনোবা ব্যক্তিয়ে টকা পইচাৰ অভাৱত নিজৰ ল'ৰা ছোৱালীক কামত লগাব লগা হৈছে 18 বছৰ নহওঁতেই বা শিক্ষাৰ তেখেতে আগ্ৰহী আছে কিন্তু টকা পইচাৰ অভাৱত তেওঁলোকে কৰাব পৰা নাই গতিকে মই কথা দিছোঁ ধুবুৰী জিলাৰ বা অসমৰ যিকোনো স্থানত যদি কোনোবা ব্যক্তিৰ নিজৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰাব পৰা নাই সেইখিনি আমাৰ লগত যোগাযোগ কৰিলে নিশ্চয়কৈ আমি চেষ্টা কৰিম তেওঁলোকক বা দায়িত্ব বহন কৰাৰ কাৰণে আৰু বিশেষকৈ যদি ক'ৰবাত তেনেকুৱা এটা পজিশ্যন আহিছে যে শিশু শ্ৰমিক হয়তো কোনোবাৰ উচতনিত কোনোবা ব্যক্তিৰ আন্ধাৰত লৈ গৈছে ঠিক তেনে ব্যক্তিৰ কাৰণে আমি সকলো সময়তে প্ৰস্তুত হৈ আছোঁ আমি আইনগত ব্যৱস্থা ল'বলৈ বাধ্য থাকিম ধন্যবাদ আমি আব্দুল বাৰেক ফকিৰ ডাঙৰীয়াৰ মুখৰ পৰা কিছুমান আমাৰ বৰ্তমান অৰাজনৈতিক সংগঠন যি আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তেখেতে নামনি অসমৰ ভাল এজন যুৱনেতা তেখেতৰ মুখৰ পৰাই আমি বৰ্তমান প্ৰেক্ষাপটত বৰ্তমান সমাজৰ যিখিনি সমস্যা সেই সমস্যাখিনিত সমাধান কৰাৰ কাৰণে অহৰহ চেষ্টা কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে তেখেতে আমাৰ লগত কিছুমান বাৰ্তালাপ কৰিলে আপোনালোকে শুনিলে আমিও তেখেতক সহায় সহযোগিতা কৰিম বুলি কথা দিছোঁ যে আপোনালোকে যদি এইখিনি অভিযান চলায় আমিও সংবাদ মাধ্যম বা যুৱ সমাজকৰ্মী হিচাপে আপোনালোকক যথেষ্ট সহায় সহযোগিতা কৰিম যিখিনি নিৰক্ষৰ মানুহ যিখিনি শিশু শ্ৰমিক ইটাভাটাত আৰু বিভিন্ন উদ্যোগত কাম কৰি আছে সেইখিনি শিশু শ্ৰমিক আপোনালোকে গড়মুখা কৰিব আৰু বাল্য বিয়া আৰু ড্ৰাগছৰ বিৰুদ্ধে অহৰহ চেষ্টা কৰিব এইখিনি আপোনাৰ সংগঠনৰ পৰা আমি এই টাইমছ এনি 24ৰ সমূহ দৰ্শকসকলৰ হৈ আপোনালোকৰ ওচৰত দাবী জনাই মোৰ আজিৰ এই কাৰ্যসূচী আজিৰ আমাৰ এই আলোচনা সমাপ্ত কৰিলোঁ। আসসালামু আলাইকুম, নমস্কাৰ।